প্ৰকাশিত হৈছিল এই ধৰণে যে গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ সংসদৰ নিৰ্বাচনে আছু প্ৰাৰ্থীৰ শোচনীয় পৰাজয় যদি মোৰ লগত যদি মানুহে সম্পৰ্ক কৰিবলৈ যদি বেয়া পালেহেঁতেন মই এতিয়ালৈকে জীৱনত 3টা নিৰ্বাচন খেলিছো 3টাতেই জয়লাভ কৰিছো যে দুটা হ'ল আপোনাৰ স্কুল আৰু কলেজত আৰু এটা একদম শেহতীয়াভাৱে সাহিত্য একাডেমীত আৰু সাহিত্য একাডেমীটো যিটো ভোটাৰ তালিকা যিখন ভোটাৰ তালিকা তাত 99 গৰাকী সাধাৰণ পৰিষদৰ সদস্যই ভোটদান কৰে তাত কেৰালাৰ পৰা কাশ্মীৰৰ পৰা তামিলনাডুৰ পৰা পাঞ্জাবৰ পৰা আৰু এই গোটেই 99 জনৰ ভিতৰত আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত 80 জন মানে ভোট দিছিল মই জৰাল লিষ্টা পাইছিলো আমাৰ যে আমাৰ কি যে মাননীয় এই কুলশইকীয়া মহোদয়ে 32টা পাইছিল বোধহয় আৰু আমাৰ ডক্টৰ তপূৰ্ব শইকীয়া মহোদয়ে 4টা পাইছিল গতিকে মই যদি মোৰ লগত মানুহে যদি যোগাযোগ কৰিবলৈ যদি ভয় কৰিলেহেঁতেন তেনেহলে মই এই নিৰ্বাচনবোৰত মই সমৰ্থন কেনেকৈ কৰিলোহেঁতেন আদায় আৰু আজি মই অসমৰ আপোনালোকক জনাও সম্ভৱত বুলি কৈছো মই দাবী নকৰো দেই মই এতিয়ালৈকে প্ৰায় অসমৰ মই বেচৰকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সংখ্যা মই লগত ৰাখা নাই সৰকাৰী আৰু আমাৰ যেটো প্ৰাদেশিকিত মহাবিদ্যালয় আৰু যেটো সৰকাৰী খণ্ডৰ বিশ্ববিদ্যালয় সম্ভৱত মইই এতিয়ালৈকে প্ৰায় 145 খনতকৈ অধিক মহাবিদ্যালয় বিশ্ববিদ্যালয়ে মোক সংশৰীৰে বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰিছে আৰু একোখন মহাবিদ্যালয়ে মোক 3-4 বাৰলৈকেও মাতিছে এটা হয় কেতিয়াবা দুই এজন সাধাৰণ ব্যক্তিয়ে কেতিয়াবা মোক ফোন কৰি কয় যে আমিও সাহিত্য চৰ্চা কৰো আমাৰো আপুনি এইখিনি সাহিত্যকৃতি কৰবালৈ গলে আমাক তেওঁলোকৰ লেখা কিতাপ দিয়ে আৰু এইটো দিয়াটো দৰকাৰ কাৰণ মইওটো জানিব লাগিব কাৰণ মইওটো জানিব লাগিব গতিকে তেনে ধৰণে আৰু আপুনি যেতিয়া এটা দায়িত্বত থাকে বিভিন্ন জনে আমি সভা সমিতিলৈ গলে বক্তৃতা দিবলৈ গলে বিভিন্ন জনে কিতাপ দিয়ে আৰু নিজে ধৰক মই নীৰৱে বহুতে ভবাৰ দৰে মই মোৰ যদিও ক্ষেত্ৰখন মোৰ বক্তৃতা মঞ্চ মই ভাৰতীয় জ্ঞান পৰম্পৰাৰ লগত জড়িত সেই বুলি যে মই অসমীয়া সাহিত্যৰ পৰা মই বিচ্ছিন্ন নহয় মই আপোনাৰ অলপতে মই 5খন কবিতা কিতাপ মোৰ মৌলিক কবিতাৰ কিতাপ মই 31 তাৰিখৰ ভিতৰতে উলিওৱাৰ কথা আছিল কিন্তু মোৰ যোৱা বিগত 2 মাহত মই এদিনো মই জিৰণি পোৱা নাই বক্তৃতাৰ বাবে গতিকে মই 5 দিন মই প্ৰেছত যাব পাৰিলেই মোৰ মানে 5খন কবিতাৰ কিতাপ আছে গতিকে আপোনাৰ তেনে ধৰণৰ কথা কিন্তু মনৰ এটা মোৰ দৃঢ়তা আছে মই মোৰ নিয়মৰ বাহিৰত মই কোনো কাম নকৰো I have nobody to promote মই সাহিত্য একাডেমীৰ কনভেনৰ হৈছো কাৰোবাক প্ৰমোট কৰাৰ বাবে নহয় মই অসমীয়া ভাষা সাহিত্য প্ৰতি মোৰ যেটো দায়িত্ব ভগৱানে মোৰ ওপৰত ন্যস্ত কৰিছে মই একেবাৰে হলনা নিষ্ঠাৰে হলনা দৃঢ়তাৰে মোৰ ভুল হ'ব পাৰে আৰু ভুল আপোনাৰ মানুহেই কৰে কিন্তু মই কোনোদিন আপোনালোকক মই 101% মই নিশ্চয়তা প্ৰদান কৰিছো যে মই কোনো স্বাৰ্থৰ দ্বাৰা পৰিচালিত নোহোৱাকৈ একেবাৰে নিৰ্মোহ আৰু নিস্বাৰ্থভাৱে মই মোৰ কাম কৰি যাম প্ৰিয় দৰ্শক হেয়া আমাৰ সৈতে আছে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ গতিকে মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ কেনে ধৰণৰ কথা বতৰা সেইবোৰো আমি জানিব লাগিব কিন্তু এইখিনিতে সময় হৈছে পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে জি কম সঁচা কম আৰু আমাৰ সৈতে আছে দিগন্ত বিশ্ব শৰ্মা আমি কথা পাতি আছো বিভিন্ন প্ৰসংগত তাৰ মাজতে আন এটা পৰিচয় আপোনাৰ আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ এনে ধৰণৰ কথা বতৰা আমি আগতে বহুবাৰ দেখিছো যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ লগে লগে নিবিচাৰিলেও কিছুমান সুবিধা আহি যায় কিন্তু আপোনাক দেখিছো আপুনি আহোতেও তেনে সাধাৰণভাৱে এখন সাধাৰণ গাড়ী লৈ আহিছে সেই জাকজমকতা আপোনাৰ লগত নাই কিন্তু এই যিবিলাক কথাৰ লৈ চৰ্চা হয় যে মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ঘনিষ্ঠ হলে কিছুমান নিবিচৰা বেনিফিট আহে পোৱা যায় কি ভাবে এই সন্দৰ্ভত মই অন্তত তেনে ধৰণৰ সুবিধা লবলৈ কোনোদিন যত্নও কৰা নাই আৰু অহাকালি যদি কাইলৈ যদি মোৰ তেনেকুৱা পৰিস্থিতি দেখা দিয়ে মই নাজানো আই এম নট ৰিজিড মই ৰিজিড নহয় কাৰণ যে নোবডি হেজ সিন টুমৰো কিন্তু অন্তত ভগৱানৰ কৃপাত আজিলৈকে মা দেউতাৰ কৃপাত যিহেতু এটা সদায় প্ৰেৰণাৰ দ্বাৰা উদ্দীপ্ত হৈছো
পাৰ্থিৱ জীৱনটোৰ যিটো প্ৰয়োজনীয়তা যিটো এটা মই আজি আহিছো আহিবৰ বাবে মোক এটা সাধন লাগিব কিন্তু যদি মোৰ গাড়ীখন নাথাকে মোৰ ঘৰ কাহিলিপাৰা ইয়ালৈকে খোজকাঢ়ি অহাটো মোৰ কোনো আপত্তিৰ কাৰণ নাই কিন্তু যদি বোলে ইয়াৰ পৰা মই জালুকবাৰী যাব লাগিব মোক গাড়ী এখন লাগিব যদি মোৰ হাতত ব্যক্তিগত গাড়ী নাথাকে দৰকাৰ হলে মই চিটি বাছেৰেও যাম মই এই যে আপোনাক ক'লো মই ইমান অসমৰ আৰু প্ৰায় আমাৰ গুৱাহাটীতটো মই গুৱাহাটীৰ সভা সমিতি গুৱাহাটীৰ দ্বাৰা গুৱাহাটীত আমাক বেছি নিমন্ত্ৰণ নকৰি আমাক নিমন্ত্ৰণ বেছি কৰে গুৱাহাটীৰ বাহিৰত আৰু সেইটো এটা অসমৰ বাবে মই মোৰ এটা ব্যক্তিগত অনুভৱ আপোনালোকক কওঁ এই যে সাহিত্য কলা সাহিত্য সংস্কৃতি শিল্প বিষয়ক বেছি অধ্যয়ন চৰ্চা আমাৰ মহানগৰীত কম হয় আৰু যদি হয়ও অন্তত আমাক মই নহয় বুলি নকওঁ আমাক ইনভলভ নকৰে বুলি নকওঁ কিন্তু মই দেখিছো অসমৰ গুৱাহাটীতকৈ আমাৰ তেজপুৰ যোৰহাট ডিব্ৰুগড় লখিমপুৰ শিৱসাগৰ মানে যিবোৰ আমাৰ মফচল এৰিয়া আছে ইভিন আমাৰ নলবাৰী বৰপেটা আমাৰ যিবোৰ অঞ্চল বা ধুবুৰী যিবোৰ গুৱাহাটীৰ বাহিৰৰ অঞ্চলসমূহ যি ধৰণে সাহিত্য সংস্কৃতি ইত্যাদিৰ দ্বাৰা তেওঁলোক অনুপ্ৰাণিত মহানগৰীৰ চেতনা কিছু ভিন্ন ধৰণৰ গতিকে এইবোৰলৈ মই কেতিয়াবা বাছেৰেও গৈছো কেতিয়াবা গাড়ীৰেও গৈছো কেতিয়াবা প্লেনেৰেও গৈছো কেতিয়াবা ট্ৰেইনেৰেও গৈছো যেতিয়া যিটো সময়ত দেখা দিছে গতিকে মই এতিয়ালৈকে ভগৱানৰ কৃপাত বুলি কম যে কোনোবাই হয়তো ক'ব যে মই যদি কওঁ যে নহয় মোৰ এইটো নীতি মোৰ এইটো আদৰ্শ সেইবোৰ সাবজেক্টিভ কথা সেইবোৰ আপুনি বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে গতিকে মই কেৱল মাত্ৰ এইটোৱেই কৈছো যে হোৱাট এভাৰ আই এম ডুইং অন্তত সেইটো মই অসমৰ মানুহৰ ওচৰত নতুনকৈ প্ৰমাণ কৰিব নালাগে মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিগত প্ৰায় ২.৫ দশক জুৰি ক্ষমতা আছে আৰু আমাৰ গোটেই পৰিয়ালটোৱে কেৱল মই নহয় এই কথাটো আপোনালোকৰ দৃষ্টিগোচৰ হৈছে অন্তত মই সেই ক্ষেত্ৰত সৌভাগ্যৱান আমি পৰিয়ালটো সৌভাগ্যৱান যে এইটো এক প্ৰকাৰৰ তপস্যা বুলিয়েই ধৰক এক প্ৰকাৰৰ তপস্যা এক প্ৰকাৰৰ সাধনা যদি আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যদি আমাক এই ক্ষেত্ৰত ব্যতিক্ৰম যদি আপোনালোকে আমাৰ মাজত ব্যতিক্ৰম দেখিবলৈ পাইছে তেনেহলে মোৰ দেউতাৰ জন্ম সাৰ্থক হৈছে মোৰ মাৰ জন্ম সাৰ্থক হৈছে দেউতা মায়ে আমাক জন্ম দিছিল সেই আমাৰ সাৰ্থক হৈছে কাৰণ কোনোদিন এই যে ৰাজকীয় সা সুবিধাৰে নিজৰ জীৱনক সমৃদ্ধ কৰিম তেনে ধৰণে দেউতাই মাৰ পৰা তেনে ধৰণৰ অনুপ্ৰেৰণা লাভ কৰা নাছিলো এটা কথা মই আপোনাক অকমান ৰখাইছো মই সুধিলো যে আপুনি কৈছে যে হিমন্ত বিশ্ব শৰ্মা মোৰ ভাতৃ আৰু আজিলৈকে কেতিয়াও আপুনি তেনে ধৰণৰ সুবিধা ল'ব লগা পৰিস্থিতি নাই অহা কাইলৈ কি হ'ব আপুনি নাজানে কিন্তু কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাতকৈ সৰু হয় সৰুতে যেতিয়া আপোনালোক সৰু আছিলে ককায়েকে নিশ্চয় ভায়েকক কেতিয়াবা ভায়েকৰ ভুল দেখিলে দাবী ধমকি কেতিয়াবা দিছিলে কিন্তু এতিয়া আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিবা ভুল কৰিছেনে আপোনাৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে মই ভাতৃ হিচাপে ব্যক্তিগতভাৱে মই গৌৰৱ মই সুখ লাভ কৰিছো কিন্তু মন্ত্ৰী মই পাতা নাই মুখ্যমন্ত্ৰী মই নিযুক্তি নাই দিয়া তেওঁক মুখ্যমন্ত্ৰী পাতিছে তেওঁক বিধায়ক পাতিছে মই কৈ আছো তেওঁৰ সমষ্টিৰ ৰাইজে পাতিছে আৰু ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মোৰ দায়িত্ব আছে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মোৰ কোনো ধৰণৰ ৰাইট নাই কাৰণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিভাৱক এটা ৰাজনৈতিক দল আছে দেশৰ সংবিধান আছে দেশৰ গণতন্ত্ৰ আছে আৰু একেবাৰে শেষত বিচাৰক ৰাইজ আছে ৰাইজৰ দায়িত্বও মই মোৰ হাতলৈ ল'ব নোৱাৰো দলটোৰ দায়িত্বও মই ল'বও নোৱাৰো সেই দায়িত্ব মোক কোনো প্ৰদানো নকৰে কিন্তু ভাতৃ হিমন্ত বিশ্ব শৰ্মা ভাতৃ হিচাপে মোৰ সাংসাৰিক জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত নিশ্চিতভাৱে পৃথিৱীৰ আন আপোনাৰ কোটি কোটি ভাতৃৰ মাজত যিটো সম্বন্ধ থাকিব লাগে সেই একেই সম্বন্ধ আছে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো কামতেই মই অসমৰ ৩৩ লাখ জনসাধাৰণৰ এজন হিচাপে আপুনি যিটো দৃষ্টিভংগী পোষণ কৰিব ময়ো একেই দৃষ্টিভংগী পোষণ কৰিম হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ত
এনে কিছুমান মন্তব্য কৰে বহু কথা কয় হিমন্ত বিশ্ব শৰ্মাৰ বাকপটুতা সকলোৱে জানে তেওঁ খুব সুন্দৰ বা সাবলীলভাৱে তেওঁ কথা কয় বুলি কয় আৰু হিমন্ত বিশ্ব শৰ্মাক কিছু ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী অকমান এগ্ৰেছিভ ফটকে তেওঁ কেতিয়াবা খং উঠি যায় আৰু হয়তো বুলি কৈছো কব নলগীয়া কথাটো তেওঁ কেতিয়াবা কৈ দিয়ে বা কিছু ক্ষেত্ৰত আগতে আমাৰ উদাহৰণ আছে যে বলিয়া কুকুৰ মইতো বলিয়া কুকুৰ মোক জুকাই ললেতো মই কামুৰিমে এনে ধৰণৰ কথা গতিকে এই কথাবিলাকত কেতিয়াবা মই একেবাৰে ৰাইজৰ কথা কোৱা নাই জ্যেষ্ঠ ভাতৃ হিচাপে আপোনাৰ কেতিয়াবা এইটো কথা কব নালাগিছিল এই কথাটো কোৱাটো অনুচিত আছিল বা কেতিয়াবা এনেধৰণে কৈছে নেকি নহয় মইতো পুনতেই কলো আজি যদি আপুনি যদি মোক ধৰক মই সাহিত্য একাডেমীৰ মই দায়িত্বত আছো ঠিক যি ধৰণে মোৰ সাহিত্য একাডেমীৰ কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰাটো মই নিবিচাৰো অথবা হস্তক্ষেপ কৰিলেও মই অস্বীকাৰ কৰিম দৃঢ়তাৰে অস্বীকাৰ কৰিম ঠিক সেই ধৰণে সেই একেই স্বাধীনতা মই হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব কাৰণ হিমন্ত বিশ্ব শৰ্মা কামক পৰ্যবেক্ষণ কৰাৰ বাবে অসমৰ 3,30 লাখ জনসাধাৰণ আছে 3,30 জনসাধাৰণৰ উইজডমক মই কেনেকে হেয়ক জ্ঞান কৰিব পাৰিম নাই মোৰ কথাটো আছিল যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ সৈতে আপোনাৰ মই কৈছো হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ভাতৃ মুখ্যমন্ত্ৰীৰ সৈতে আপোনাৰ কথা বতৰা যেতিয়া হয় তেতিয়া ৰাজনীতি সন্দৰ্ভত কথা হয় নে আজিৰ পৰা কিমান দিন আগতে আপোনালোকৰ কথা হৈছে বা ৰাজনীতি সন্দৰ্ভত কিবা আলোচনা হয় নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মোৰ আলোচনা নহয় কিন্তু মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰয়োজন অনুসৰি যেটো আলোচনা হ'ব লাগে সেইটো হয় কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যদি মই অহা কাইলৈ যদি কিবা কাৰণত সম্বন্ধ কৰিব লাগেও আপুনি যি ধৰণে সম্বন্ধ কৰিব মই সেই ধৰণেই সম্বন্ধ কৰিম কিন্তু কাইলৈ যদি মই খুব দুৰ্ভাগ্যত পতিত হওঁ মই যদি বিপদত পৰো কাইলৈ মোৰ অৱস্থা কি হ'ব মই আজিয়েই মই কি কয় প্ৰেডিক্ট কৰিব নোৱাৰিম অন্তত আজিলৈকে মোৰ যেটো দৃষ্টিভংগী মই নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও মই সম্বন্ধ বা মই যোগাযোগ কৰিম কিন্তু সেই যোগাযোগৰ যেটো কি কয় যেটো পটভূমি বা যেটো ভিত্তি হ'ব আপুনি যোগাযোগ কৰিবলৈ যাওঁতে যি ধৰণে যাব মই অসমৰ 3,30 লাখ মানুহৰ মাজৰ এজন ব্যক্তি হিচাপে যাম কিন্তু মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মই ৰাতি 2টা বজাতো মই টেলিফোন কৰি মই মোৰ যদি কথা বতৰা পাতিব লগা থাকে মই আপোনাৰ কথা বতৰা পাতিম কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ 3,30 লাখ জনসাধাৰণে যি ধৰণে সম্বন্ধ স্থাপন কৰে আনকি আপোনালোকৰ দৰে ধৰক মুখ্যমন্ত্ৰীৰ সৈতে যি ধৰণে সাংবাদিকসকলে মুখ্যমন্ত্ৰী মন্ত্ৰী যিকোনো ৰাজ্যতেই যি ধৰণে এটা ধৰক দেশৰ সাধাৰণ জনতাতকৈও ধৰক অলপ প্ৰিভিলেজ হিচাপে আপোনালোকে যোগাযোগ কৰিবলৈ সুযোগ পায় মই আনকি সেই সুযোগো গ্ৰহণ নকৰো মই একেবাৰে আপোনাৰ আৰু সেই কথাটো আপোনালোকে হয়তো বিগত 25 বছৰত আপোনালোকে সংবাদ জগতত মই ভাবো যে আই হেভ নাথিং টু প্ৰুভ এগেইন এই 3,30 লাখ মানুহৰ ভিতৰৰ এজন হিচাপে যদি আপোনাক সুধো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সন্দৰ্ভত কি ভাবে নহয় এইটো এটা ভেগ কোৱেশ্চন আপুনি স্পেসিফিক মোক কোৱেশ্চন ক'ব লাগিব স্পেসিফিক সৰকাৰখনৰ কাম কাজ কেনে ধৰণে চলিছে কাৰণ আপুনি আগতে দেখিছে অসম গণ পৰিষদৰ চৰকাৰ দেখিছে যদি মোক এজন সাধাৰণ ব্যক্তি হিচাপে যদি খুধে মই সন্তোষজনক বুলি কম কিন্তু প্ৰগতিৰ ধাৰণাটো ইনফাইনাইট আৰু মানুহ সদায় অসন্তুষ্ট হৈ থাকাটো প্ৰয়োজনীয় আৰু মই যদি আপোনালোকক যদি কওঁ মহাৰিষি শ্ৰী অৰবিন্দই তেওঁৰ মেগনাম ওপাছ যিখন লাইফ ডিভাইনত কৈছে মানুহ পশু আৰু দেৱতা এই তিনিটাৰ ভিতৰত কোন শ্ৰেষ্ঠ শ্ৰী অৰবিন্দই কৈছে মানুহ শ্ৰেষ্ঠ তাৰ কাৰণ কি কৈছে দেৱতাসকল নিজৰ অমৰত্বক লৈ প্ৰীত সন্তুষ্ট তেওঁলোকৰ আৰু কৰিবলগীয়া একো কামেই নাই আৰু পশু কৈছে স্বল্প প্ৰয়োজনত তেওঁলোক তৃপ্ত হয় যদি এই মুহূৰ্তত যদি খোৱাৰ খাদ্য পাইছে ৰাতিলৈ তাৰ খোৱাৰ যোগাৰ হ'বনে নহয় সেই বিষয়ে তাৰ কোনো চিন্তা নাই আৰু কি কৈছে দেৱতাসকল তেওঁলোক অমৰত্বক লৈ ইতিমধ্যে প্ৰীত সন্তুষ্ট কিন্তু কৈছে মানুহ চিৰ অসন্তুষ্ট আৰু কিয় কৈছে যে পশু আৰু দেৱতাতকৈ মানুহেহে
পৰাকাষ্ঠাত উপনীত হোৱাৰ সম্ভাৱনা আছে মানুহৰ মাজত এটা শিখৰত আৰু সেই শিখৰত যাতে আমি উপনীত হ'ব পাৰোঁ তাৰ বাবে এইটো এটা দিব্য অভিপ্ৰায় যাতে মানুহ অসন্তুষ্ট হৈ ৰওঁ গতিকে মোক যদি আপুনি সুধিছে মই সন্তোষজনক বুলি কৈছো মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যদি মোক আপুনি পৰ্যবেক্ষণ কৰিবলৈ কয় যে ব্যক্তিগত মানৱীয় দুখ ত্ৰুটি সাপেক্ষে ঠিক যি ধৰণে মোৰ দুখ ত্ৰুটি আছে যি ধৰণে আপোনাৰ দুখ ত্ৰুটি আছে কাৰণ হিউমেন বিং ইজ নট এ পাৰফেক্ট বিং মানুহ যদি পাৰফেক্টেড বিং হ'লহেঁতেন তেনেহ'লে পৃথিৱীত এতিয়াই দিব্য জীৱন ইয়াত আপোনাৰ প্ৰতিষ্ঠিত হ'লহেঁতেন কিন্তু মানৱীয় দুখ ত্ৰুটি সাপেক্ষেও মই বাৰে বাৰে কৈছো যে মই মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মন্তব্য প্ৰদান কৰা নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছো এটা নিৰ্দিষ্ট এটা প্ৰেৰণাৰ দ্বাৰা উদ্দীপ্ত হৈ এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে নিজৰ সীমাৰ সীমাবদ্ধতাৰ মাজত যে নিজৰ শৰীৰৰ প্ৰতিও যত্ন নোলোৱাকৈ নিজৰ ব্যক্তিগত জীৱনৰ একো দুখ কষ্ট লৈ অলমোষ্ট কেয়াৰ নকৰাকৈ কাম কৰি গৈছে যেন অন্ততঃ মই ব্যক্তিগতভাৱে তেনেধৰণেই দেখিছো আৰু সেইবাবে কৈছো কাম সন্তোষজনক কিন্তু কাম হ'বলগীয়া কাম আৰু বহুত বাকি আছে प्रसन्न सर अरे प्रसन्न सर ते और जैकेट पाहरी गल इतिया अलग समयर বাবে মই হিৰো হম प्रसन्न सर এতিয়াও ফ্ৰেছ হৈ আছে থ্যাংক ইউ কমফৰ্টক থ্যাংক ইউ কও কমফৰ্টে দিয়ে আপোনাৰ দিনটো ধৰি ফ্ৰেছনেছ কৃষকক তেজপিয়াই কলে ৰং হলাই লোৱা বিলাহী পটপট ৰঙা কৰি লোৱা কৰিম যদি কোনোবাই তেজপিয়াৰ শপত খায় সেয়ে মই ৰং হলাব নাজানো এই সত্যতা আৰু স্বাভাৱিক ৰঙা বিলাহীৰে প্ৰস্তুত হয় কিষান টমেটো কেচাপ এনেই কাৰোবাক সদায় গ্ল্যামাৰাছ নালাগে ইয়াৰ বাবে বহুত প্ৰচেষ্টা লাগে তোমাক সদায় গ্ল্যামাৰাছ কেনেকৈ দেখা যায় বাৰ্জাছ সিল্ক গ্ল্যামাৰৰ পিছত আছে এডভান্স টেকনলজি যি বেৰক দিয়ে সিল্কি ফিনিশ আৰু সদায় কৰি ৰাখে গ্ল্যামাৰাছ বাৰ্জাছ সিল্ক গ্ল্যামাৰ that lasts চেনি না মোৰ সুগাৰ নথকা কাপ ডায়াবেটিছত কম কৰিবলগীয়া হৈ পৰে তেন্তে ব্লাড সুগাৰ কম হ'ল ক'তনো অকল সুগাৰ কম কৰিলেই যথেষ্ট নহয় মানে এতিয়া ফাইবাৰ থকা কাপো ষ্টাৰ্ট কৰা যেনে হৰলিক্স ডায়াবেটিছ প্লাছ ইয়াৰ হাই ফাইবাৰে ব্লাড সুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰাই হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকসকলে প্ৰিভিলেজ হিচাপে বা কিছু আন জনতাতকৈ অকণমান পৃথককৈ লগ পোৱাৰ সুবিধা পায় বুলি আপুনি কৈছে কিন্তু আপুনি হয়তো একেটা সময়তে আপুনি দেখিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতে সাংবাদিকসকলক যেনেধৰণে এতিয়া কথা বতৰা কয় ইয়াৰ আগৰ হয়তো মুখ্যমন্ত্ৰীয়ে তেনেধৰণে কথা বতৰা কোৱা মইতো নাই দেখা আপুনি হয়তো দেখিছেনে নাই দেখা কি ক'ব এই ক্ষেত্ৰত মই ইমান মোৰ যিটো ব্যস্ততা মই ইমান টিভি মই আজিকালি সঁচা ক'বলৈ গ'লে মই মোৰ যিটো আপোনালোকে যদি মোৰ যদি বক্তৃতাৰ কণ্টেণ্টছবোৰ দেখা পায় মই যিটো চেতনাৰ দ্বাৰা উদ্দীপ্ত হৈ থাকোঁ মানুহৰ হাতত 24 ঘণ্টাই সময় মানুহে 24 ঘণ্টাৰ আপুনি 24 ঘণ্টাৰ মাজত এটা বিষয়ত অগ্ৰাধিকাৰ দিলে আন এটা বিষয়ত আপুনি অলপ হলেও আপোনাৰ মনোযোগ কমিব যেতিয়া সৰুতে পুৱাই উঠি ৰাতিপুৱা উঠি এই পেপাৰখন পঢ়িছিলোঁ কিন্তু পেপাৰখন কিন্তু সৰুতে উঠি একেবাৰে শেষ পৃষ্ঠাত দৈনিক অসমৰ খেলাৰ বাতৰি পঢ়িছিলোঁ খেলাৰ বাতৰিৰ বাহিৰে আন কোনো বাতৰিয়েই
আমাক তেনেধৰণে দৃষ্টি আকৰ্ষণ কৰা নাছিল কিন্তু মধ্য বয়সত যৌৱনত বা একেবাৰে শেষ যৌৱনলৈকে আমাক ৰাজনীতিৰ খবৰে আমাক এই তালুৰিত কৰিছিল কিন্তু এতিয়া শিল্প সাহিত্য সংস্কৃতি তাৰ উপৰি মই চাই থাকো যে ক'ত মানুহৰ চেতনাৰ সম্প্ৰসাৰণ মানুহৰ আমাৰ সভ্যতাৰ প্ৰগতিৰ যদি বাৰ্তা যদি ইতিবাচক তাত যদি বাৰ্তা আছে সেইবাবে আপোনালোকে লক্ষ্য কৰিব অলপতে সাহিত্য একাডেমীত মই জনাইত এখন আপোনাৰ চিম্পজিয়া কৰিছিলোঁ তাত মই বিষয়বস্তু ৰাখিছিলোঁ মিডিয়া এণ্ড লিটাৰেচাৰ মোৰ মুখ্য উদ্দেশ্য আছিল যে সভ্যতা তেতিয়া বিকশিত হ'ব যেতিয়া প্ৰথম পৃষ্ঠাত ৰাজনীতিৰ খবৰ নহয় যেতিয়া কাব্য সাহিত্য শিল্প সংস্কৃতিৰ বাতৰিয়ে আমাৰ বাতৰি কাকতৰ শিৰোনাম দখল কৰিব গতিকে আপুনি যেটো কথা কৈছে এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যেটো আচৰণ যদি সাংবাদিকসকল ক্ষুণ্ণ সাংবাদিকসকলে নাই মই এইটো কথা এই কাৰণেই কৈছো যে আপুনি কিছু মুহূৰ্তৰ আগতে কৈছিলে যে সাংবাদিকসকলে এটা আন জনসাধাৰণতকৈ অলপ বেলেগকৈ মুখ্যমন্ত্ৰীসকলক প্ৰিভিলেজ হিচাপে লগ কৰিবলৈ সুবিধা পায় মই সেইকাৰণে কৈছিলো সেইটো হয়তো আপুনি সেইটোও কথা জানে যে আধুনিক গণতন্ত্ৰ পৃথিৱীব্যাপী একেবাৰে পৃথিৱীব্যাপী যে সাধাৰণ জনসাধাৰণতকৈ সাংবাদিকসকলে ৰাজনেতাৰ সৈতে কাৰণ সাংবাদিকসকলেও ৰাইজক ৰাজনেতাৰ কথা জনাব লাগে আৰু ৰাজনেতায়ো সাংবাদিকসকলৰ জৰিয়তে নিজৰ কথা ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰে সাধাৰণ জনতাই সাধাৰণতে ৰাজনীতিৰ কামত ইমান মূৰ ঘমাবলৈ নাযায় আনলিছ এণ্ড আনটিল আপুনি কওক যে ফৰাচী বিপ্লৱ বা যিবোৰ সমাজত যিবোৰ ডাঙৰ ডাঙৰ বিপ্লৱ হৈছে যেতিয়া কিবা এটা বস্তুৱে অতিমাত্ৰা লাভ কৰিছে যেতিয়া এটা সীমা যেতিয়া অতিক্ৰম কৰিছে তেতিয়াহে আপোনাৰ বিপ্লৱ হয় কিন্তু সাধাৰণ মানুহ নিজৰ জীৱন আপোনাৰ সজ্জাৰ লগত জড়িত হৈ থাকে ৰজাই দেশ শাসন কৰে শাসকে দেশ শাসন কৰে ইদানিং সময়ত এই আজিকালি আধুনিক কালত মানুহ শিল্প সাহিত্য কাব্য সংস্কৃতিতকৈ বেছি ৰাজনৈতিক হৈছে আমাক বেছি ৰাজনীতি সমাজনীতি অৰ্থনীতিয়ে প্ৰভাৱিত কৰে আৰু মোৰ কবিতাত আপোনালোকে পঢ়িবলৈ পাব সেই কথালৈ মই মানৱতাক খুব মই তীব্ৰভাৱে সমালোচনাও কৰিছোঁ যে আধুনিক মানুহ কেৱল ৰাজনীতি সমাজনীতি অৰ্থনীতিক লৈ ব্যস্ত থাকে গতিকে আপুনি যেটো কথা কৈছে এজন মন্ত্ৰীয়ে আপোনাৰ বিষয়াৰ লগত কি ধৰণে ব্যৱহাৰ কৰে মই আপোনাক স্পষ্ট উত্তৰ দিছোঁ মোৰ অন্তত মই কৈছোঁ মই যি কম সঁচা কম আপোনাৰ বিষয়াৰ লগত কেনে ধৰণে আচৰণ কৰিছে দেশৰ জনসাধাৰণৰ লগত কেনে ধৰণৰ আচৰণ কৰিছে সাংবাদিকৰ লগত কেনে ধৰণৰ আচৰণ কৰিছে তাৰ বিচাৰক 3 কোটি এখন ৰাজ্যত 3 কোটি 30 লাখ মানুহৰ গৰিষ্ঠ সংখ্যকে অহৰহ পৰ্যবেক্ষণ কৰি আছে এজন ব্যক্তিৰ মূল্যায়ন বেছি গুৰুত্বপূৰ্ণ কথা নহয় তেওঁ 5 বছৰৰ মূৰত তেওঁ যেটো জনসাধাৰণৰ ওচৰত আপোনাৰ অভিযোগ মোৰ যেটো অভিযোগ বা মোৰ সন্তুষ্টি আপোনাৰ অসন্তুষ্টি সকলোবিলাকেই যেতিয়া জনসাধাৰণৰ ওচৰত 5 বছৰৰ মূৰত লৈ যাব মই বাৰে বাৰে এই কথাটোৰ ওপৰত গুৰুত্ব দিছোঁ আপুনি চাওক মই আপোনাক এটা উদাহৰণ দিছোঁ আপুনি ৰাজনৈতিক নেতাৰ প্ৰতি নিষ্ঠুৰ হোৱাৰ আগতে আপুনি এটা সহানুভূতি থকা দৰকাৰ মই কিয় কৈছোঁ ৰাজনৈতিক কৰ্মীৰ বাহিৰে কোনজন ব্যক্তিয়ে জনসাধাৰণৰ পৰা আজি আপুনি মোক কওক এজন চিকিৎসকে তেওঁৰ যেটো আপোনাৰ বা মই বাণিজ্যৰ স্নাতকোত্তৰ আছিলোঁ মইতো আৰু মোৰতো চাৰ্টিফিকেটখন আই নিড নট টু ৰিনিউ মইতো বাৰে বাৰে ৰিনিউ কৰিব নালাগে মোৰ যোগ্যতাটো মইতো বাৰে বাৰে ৰিনিউ কৰিব নালাগে লাগিলে মই মোৰ MA পাছ কৰাৰ পিছত এদিনো আৰু কিতাপ নপঢ়ো এজন ডক্টৰে হয়তো তেওঁৰ চিকিৎসা বিজ্ঞানৰ তেওঁ লাইসেন্সখন পোৱাৰ পিছত হয়তো এদিনো আৰু তেওঁ আৰু ডক্টৰী বিদ্যাৰ বিষয়ে পঢ়া নাই এজন প্ৰফেসৰে হয়তো চাকৰি পোৱাৰ পিছত এদিনো এখন আলোচনীও নিকিনে কিন্তু তথাপিতো আনকি তেওঁৰ হয়তো শ্ৰেণীত যদি 100 জন ছাত্ৰৰ 90 জন ছাত্ৰও যদি আপোনাৰ যদি অকৃতকাৰ্য হয় তেওঁ কিন্তু আনকি ছাত্ৰ ছাত্ৰীৰ মতামতো এই ক্ষেত্ৰত গণ্য কৰা নহয় অৰ্থাৎ ৰিকলৰ ব্যৱস্থাটোতো নাই আনকি তেওঁ নবীকৰণো কৰিব নালাগে কৰোঁ পৰা কিন্তু একমাত্ৰ ৰাজনৈতিক কৰ্মীসকলেই তেওঁলোকৰ কামৰ বাবে আজি যদি সাংবাদিকসকল নাথাকিলোহেঁতেন আপুনি মোৰ দৰে যদি সচেতন ব্যক্তি নাথাকেও অন্তত 5 বছৰৰ মূৰে মূৰে তেওঁ জনসাধাৰণৰ ওচৰলৈ যাব
তেওঁ জনসাধাৰণৰ ওচৰলৈ যাবই লাগিব আৰু বৰ্তমানৰ যুগত ইমান কোনেও কাকো ঠগোৱাটো সহজ নহয় যেহেতু আপোনালোক সাংবাদিকসকল আছে দেশত আইন আছে দেশত যে নিৰ্বাচন বিধি হয় সকলো বস্তুৰে সংশোধনৰ প্ৰয়োজন থাকে উত্তৰভাৱে সেইবোৰ সংশোধিত হৈ গৈছে গতিকে আমি কিছুমান বস্তুৰ প্ৰতি আমি খুব এটা বেছি সচেতন হোৱাৰ প্ৰয়োজন নাই য'ত প্ৰতিযোগী আছে এই যে প্ৰতিযোগীৰ যিটো মেকানিজিম এই মেকানিজিমটোৰ মাজতেই প্ৰটেকশ্যন জড়িত হৈ থাকে গতিকে মই বাৰে বাৰে কৈছো যদি সাংবাদিকসকলৰ কৰা কিবা ব্যৱহাৰৰ বাবে সাংবাদিকসকল ক্ষুণ্ণ হৈছে যদি বিষয়াসকলক যে ক্ষুণ্ণ কৰাৰ বাবে যদি বিষয়াসকল ক্ষুণ্ণ হৈছে মুখ্যমন্ত্ৰীৰ আচৰণক লৈ যদি অসমৰ ৰাইজ যদি অসন্তুষ্ট হৈছে অন্তত 5 বছৰৰ মূৰত আকৌ গৈ ৰাইজৰ ওচৰত ভোট বিচাৰিব ৰাইজৰ ওচৰত নিজৰ পৰীক্ষা দিব আনকি 5 বছৰৰ আগতেও প্ৰতি মুহূৰ্ততে তেওঁলোক পৰীক্ষাৰ সন্মুখীন হৈ থাকে কাৰণ যিকোনো মুহূৰ্ততে অনাস্থা প্ৰস্তাৱ দিব পাৰে আনকি নিজৰ দলৰ ভিতৰৰ পৰাও তেওঁৰ নেতৃত্বৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি পাৰে হ'ব গতিকে মই 3 কোটি 30 লাখ হিচাপে সকলো কথা পৰ্যবেক্ষণ কৰাৰ সময় নাই কিন্তু মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যেতিয়া মই পৰ্যালোচনা কৰিম অসমৰ 3 কোটি 30 লাখ মানৰ এজন হিচাপে কৰিম কিন্তু মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে শৰ্মাৰ সৈতে মোৰ যিটো ব্যক্তিগত সম্বন্ধ মোৰ যিটো পাৰিবাৰিক যিটো তেজৰ সম্বন্ধ সেই সম্বন্ধ শাশ্বত সম্বন্ধ সেই সম্বন্ধ সদায় অক্ষুণ্ণ থাকিব মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব ন্যস্ত হোৱাৰ পিছত মই ঠিক আপোনাক মোৰ ফেচবুকৰ পৰা মই চালে আকৌ ক'ব পাৰিম সম্ভৱতঃ মই প্ৰথমটো মই এটা ডিসক্লেইমাৰ মই দিছিলো 10 মেত বোধহয় 21 চনৰ 10 মে 21 চনৰ সম্ভৱতঃ হয় শপত গ্ৰহণৰ দিনাই সম্ভৱতঃ আৰু তাত মই যে দিগন্ত বিশ্ব শৰ্মা সন অফ লেট কৈলাশনাথ শৰ্মা মই তাত মোৰ যিটো এতিয়া মোৰ সম্পূৰ্ণ মই উলিয়াব পৰা নাই মোৰ যিটো মনত আছে মই এই ধৰণে কৈছিলো যে এই যে মই প্ৰথমতে স্বজন প্ৰীতিৰ কথা কলো যে আধুনিক মানুহে একাধাৰে স্বজন প্ৰীতিকো বিৰোধ কৰে আকৌ আন ধৰণে কোনোবা যদি মুখ্য সচিবৰ ভাতৃ মুখ্যমন্ত্ৰীৰ ভাতৃ মন্ত্ৰীৰ ককায়েক মন্ত্ৰীৰ পেহীয়েক মাহীয়েক তেওঁলোকৰ ওচৰত গৈ মানুহে কিন্তু বিভিন্ন ধৰণৰ সহায় বিচাৰে মোৰ ওচৰত কোনোবা এজন ব্যক্তিয়ে যদি দিগন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায় বিচাৰি আহে যিটো সহায়ৰ বাবে মই দিগন্ত বিশ্ব শৰ্মা হিচাপে মই সেই সহায়টোৰ ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো তেনে সহায় বিচাৰি আহিলে মোৰ কোনো আপত্তি নাই কিন্তু যেতিয়া মোক ক'ব যে মই মোৰ ভাতৃক ক'ব লাগিব অমুক বিষয়াক ক'ব লাগিব আকৌ মই আপোনাক অনুৰোধ কৰাটো মোৰ আপত্তি নাই যদি আপোনাকো মই অনুৰোধ সেই কামটোৰ কাৰণেহে কৰিবলৈ মই ভাল পাম যিটো আপুনি আপোনাৰ কেপাচিটিত কৰিব পাৰিব কিন্তু আপুনি আপোনাৰ হেনু মাক ক'ব লাগিব আপুনি আপোনাৰ দেউতাক ক'ব লাগিব আপুনি আপোনাৰ পেহাক ক'ব লাগিব গতিকে মই ডিসক্লেইমাৰখন এই ধৰণে দিছিলো যে আধুনিক মানুহে নেপোটিজিমকো বেয়া পায় আকৌ আধুনিক মানুহে মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বিষয়াৰ সৈতে ঘনিষ্ঠ মানুহৰ ওচৰত গৈ সেই সম্বন্ধটোৰ কথা কৈ বিভিন্ন কামৰ বাবে যায় আৰু যেতিয়া কাম কৰি দিব নোৱাৰে তেতিয়া মানুহজনক আৰু মানুহ বুলি গণ্য নকৰে আপোনালোকে হয়তো মই আপোনালোকক কওঁ মোৰ অনুভৱ মই নাজানো মোৰ ভাতৃৰ হাতত মুখ্যমন্ত্ৰী বা মন্ত্ৰিত্বৰ দায়িত্ব ন্যস্ত হোৱাৰ পিছত মই সুবিধা পোৱাতকে মই বৰং ব্যক্তিগতভাৱে মোক মানুহে বেছি অপছন্দ কৰা হৈছে কিয় কাৰণ মই মানুহক কাম কৰি দিব নোৱাৰো মানুহ মোৰ ওচৰত যিবোৰ মানুহে যে প্ৰশাসনীয় ৰাজনৈতিক সুবিধাৰ বাবে আহে মোৰ বন্ধু বান্ধৱ মোৰ শুভাকাংক্ষী মই প্ৰায় 100 জনৰ 100 জনকেই নিৰাশ কৰিব লাগে 100 জনৰ 100 জনকেই নিৰাশ কৰিব লাগে আৰু তেনে অৱস্থাত সেইবোৰ মানুহে মোৰ লগত কিয় সম্বন্ধ ৰক্ষা কৰিব যদি মই মানুহজনক মই মোৰ ভাতৃৰ দ্বাৰা যদি কাম কৰাই দিব পৰা নাই মোৰ এইটো অনুভৱে মই নাজানো সঁচা মিছা গতিকে বহু ক্ষেত্ৰত এনেকুৱা মহাবিদ্যালয় আছে আজি অলপতে মই আপুনি একদম চাব এখন মানুহ কেনেকুৱা ধৰণৰ কথা অলপতে এখন বহিৰাজ্যত মই আন এখন বহিৰাজ্যত আছিলো সেইখন বহিৰাজ্যৰ এটা সাহিত্য অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰিছিলে আকৌ সেইখন বহিৰাজ্যতেই আন এটা অনুষ্ঠানেও সাহিত্যৰ অনুষ্ঠান এটা কৰিব মোক ৰাতিপুৱা নিমন্ত্ৰণ কৰিছে মই ৰাতিপুৱা সময়ত ডিব্ৰুগড়ত আছো সন্ধিয়া গৈ মই সেই স্থান পাইছো
মোক হোটেলত বা গেষ্ট হাউচত ইমান দিগদাৰি কৰিছে যে ৰাতি আহি 10টা বজাত আহি হ'লেও লগ ধৰিছে বহিৰাজ্যৰ কথা মই তেওঁলোকক অৰ্থৰ যোগান ধৰি দিব লাগে আৰু মই যেতিয়া স্পষ্ট ক'লো যে মোৰ দ্বাৰা সম্ভৱ নহয় মোৰ দ্বাৰা ব্যক্তিগতভাৱেও সম্ভৱ নহয় আৰু মোৰ হাতত তেনেধৰণৰ কোনো ক্ষমতা নাই মোক মানুহজনে তেতিয়া নিমন্ত্ৰণী যিখন পত্ৰ দিছে মোক নিমন্ত্ৰণী পত্ৰখন দিছে বাট ৰিলাক্টেণ্টলি আৰু যথেষ্ট হতাশ হৈছে এইখিনিতে আকৌ এটা প্ৰশ্ন মনলৈ আহিছে সেই প্ৰশ্নটো হৈছে কেইটামান দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল যে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ আগতে যিমানবোৰ চাকৰি হৈছে আমি এপিএছচি দুৰ্নীতিৰ কথা তেওঁ বাৰুকৈ কৈছিল এপিএছচি দুৰ্নীতি এই গোটেইবোৰ দুৰ্নীতিৰে চাকৰি প্ৰদান কৰা হৈছিল তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ আগত প্ৰশ্ন হয় আপোনাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা আৰু আপুনিও চৰকাৰী চাকৰি কৰিছিল তেতিয়াহ'লে নিজৰ চাকৰিটোৰ ক্ষেত্ৰত দুৰ্নীতি হৈছিল বুলি আপুনি ভাবেনে মানেনে কিয় মানিম যে মই যদি দুৰ্নীতি কৰি চাকৰি ললোৱেইহেঁতেন চাকৰিটো ত্যাগ কৰাৰ মোৰ সাহস নহ'লহেঁতেন মই চাকৰি যেতিয়া মানুহে মোৰ জীৱনৰ যিটো যৌৱনৰ উদ্দীপ্ত সময় আছিল মই 38-39 বছৰ সময়ত মই জিলা পৰিবহণ বিষয়াৰ আৰু বহুতেতো আনকি মানুহৰ আপুনি মনস্তত্বটো চাব মই চাকৰি পদত্যাগ কৰিছোঁ নট ভলেণ্টাৰী ৰিটায়াৰমেণ্ট কিন্তু আজিও আপুনি যদি মই আপোনালোকে লক্ষ্য কৰিব কোনোবা এখন মহাবিদ্যালয়ত আপোনালোকে মোৰ চিভিখনত হয়তো দেখা পাব মই তাতে উইদিন ব্ৰেকেটত নট ভলেণ্টাৰী ৰিটায়াৰমেণ্ট বুলি লিখি থৈছোঁ মানে ৰিজাইন কৰা বুলি লেখাৰ পিছতো মই উইদিন ব্ৰেকেটত বাট নট ভলেণ্টাৰী ৰিটায়াৰমেণ্ট অৰ্থাৎ মই যেতিয়া মহাবিদ্যালয়লৈ যাওঁ বা মোৰ আনকি মোৰ বিভাগৰো যিসকল সহকৰ্মী আছে তেওঁলোকে যেতিয়া পৰিচয় দিয়ে কয় যে শৰ্মা ছাৰে এটা সময়ত ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈছে বাট ইন মাই কেছ ইট ৱাজ নট ভলেণ্টাৰী ৰিটায়াৰমেণ্ট ইট ৱাজ পিয়'ৰ ৰেজিগনেশ্যন মই অলপ পেঞ্চন পাওঁ কাৰণ কিয় যে ৰেজিগনেশ্যন দিয়াৰ পিছতো যে পেঞ্চন পায় সেই ব্যৱস্থাটো সেই নিয়মটো বহুতে জানা নাছিলে মই প্ৰায় 1.5-2 বছৰ মই সংঘৰ্ষ কৰি মই সেই পেঞ্চনটো পাওঁ এটা আংশিক পেঞ্চন পাওঁ অৰ্থাৎ সেই পেঞ্চন পোৱাৰ যিটো নিয়ম বহুতৰ সাধাৰণতে ধাৰণা যে চাকৰিৰ পৰা পদত্যাগ কৰিলে পেঞ্চন নাপায় কিন্তু পদত্যাগ কৰিলেও এটা পেঞ্চন পায় গতিকে মই মোৰ চাকৰিটো যদি দুৰ্নীতিৰ দ্বাৰা যদি গ্ৰহণ কৰিলোহেঁতেন মই চাকৰিটো তাৰ পিছত মই বাদ নিদিলোহেঁতেন মই চাকৰিটোত খামুচ মাৰি ধৰি থাকিলোহেঁতেন আজি মই পৰিবহণ বিভাগৰ একেটাই কথা আপোনাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা তেখেতো আৰক্ষী অধীক্ষক গতিকে তেখেতেও সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ আগতেই চাকৰি কৰিছিলে আপুনি আৰু আপোনাৰ সৰু ভাতৃ নহয় জানো গতিকে এতিয়াৰ যিটো কথা মুখ্যমন্ত্ৰী নহয় আনকি আমি দুজনে যেতিয়া চাকৰি পাইছিলো তেতিয়া বোধহয় সি মন্ত্ৰীও হোৱা নাই মোৰ চাকৰি পোৱাৰ সময়তো হিমন্ত বিশ্ব শৰ্মা আনকি বিধায়কো নহয় আনকি বিধায়ক কণ্টেষ্টো কৰা নাই তেতিয়ালৈকে কাৰণ মই চাকৰি পাইছিলো 95ত আৰু মোৰ চাকৰি মোৰ কিন্তু এটা কথা মনত আছে মোৰ ক্ষেত্ৰতো সেই সময়ত আপোনাৰ ৰাইজে আপোনাৰ এটা অভিযোগৰ আঙুলি টুমাইছিল আৰু সুশান্তৰ ক্ষেত্ৰতো টুমাইছিল আৰু সুশান্তৰ ক্ষেত্ৰতো শেষত গৈ পেলাই সুপ্ৰিম কোৰ্টে তেওঁলোকক মানে সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকে প্ৰমাণ পত্ৰ যে ল'ব লগা হৈছিল আৰু মোৰ ক্ষেত্ৰত তেতিয়া মনত আছে মই ব্যক্তিগতভাৱে স্পষ্টীকৰণ তেতিয়া কোন এখন পেপাৰত ধীৰেন চক্ৰৱৰ্তী ছাৰ সম্পাদক আছিল আজিৰ বাতৰি বুলি এখন পেপাৰ আছিল নেকি তাত যেতিয়া হিমন্তৰ লগত তেতিয়া ছাত্ৰ নেতা হিমন্ত তেতিয়া মই এটা স্পষ্টীকৰণ দিছিলোঁ তেতিয়া মই ক'লো যে মই এই চাকৰিটোৰ আগত আৰু 2টা চৰকাৰী চাকৰি পাইছিলোঁ সেই 2টা চৰকাৰী চাকৰি মই কৰা নাই এটা মই ৰিচাৰ্চ কিবা এটা চাকৰি পাইছিলোঁ আৰু এটা চাকৰিৰ কাৰণে মই আৰু আনকি অসামৰিক পৰীক্ষাৰো প্ৰথম এটেম্পটত মই পোৱা নাছিলোঁ ছেকেণ্ড এটেম্পটত পাইছিলোঁ আৰু তেতিয়া কিন্তু মোৰ এটা মনত আছে হয়তো বিধানসভাৰ প্ৰচিডিংছত চালে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰীয়ে তেতিয়া এটা বিধানসভাত স্পষ্টীকৰণ দিছিল ক'ৰ পৰা পাইছিল নাজানো মোৰ পুৰা সম্পূৰ্ণ মোৰ যিটো শৈক্ষিক ৰেকৰ্ড মেট্ৰিকৰ পৰা এম.কম তেওঁ কৈছিল যে এইজন ল'ৰাই চাকৰি নাপাই পেলাই এটা শব্দ কিবা কৈছিল মই সেই শব্দটো নকওঁ আনে পাব নেকি তেতিয়া মোক লৈও এটা বিতৰ্কিত হৈছিল আৰু হয়তো ক'ব পাৰে এই ধৰণৰ বিতৰ্কৰ দ্বাৰা চাকৰি এৰাৰ 101টা কাৰণৰ ভিতৰত
নিশ্চয় আপুনি আপোনাৰ চাকৰিটোলৈ গৌৰৱ কৰিছিল আপুনি গৌৰৱ কৰিছিলোৱেই নহয় মই নিষ্ঠাৰে কাম কৰিছিলো নিষ্ঠাৰে কৰিছিলো মই ৰাতি নিশা মই বিনিত্ৰ ৰজনী মই আকৌ এবাৰ কৈছো আপুনি নিষ্ঠাৰে ক'ব বিচাৰিছে আপোনাৰ চাকৰিটো আপুনি নিষ্ঠাৰে পাইছিল কিন্তু এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াৰ আগৰ সকলো চাকৰি দুৰ্নীতিৰে হৈছিল সকলো চাকৰি দুৰ্নীতিৰে হোৱা বুলি সেই কথাটো মই মানি নলওঁ কিন্তু নিশ্চিতভাৱে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমৰ নিযুক্তি প্ৰক্ৰিয়াত যে এটা বিৰাট সংস্কাৰ সাধন হৈছে সেই কথাও মই একেমুখে স্বীকাৰ কৰিব লাগিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে তাৰ আগত এটাও চাকৰি যে নিয়মৰ মাজেৰে হোৱা নাছিল এইটো মানুহৰ এটা কোৱাৰ ধৰণ যেতিয়া আমি কওঁ যে আজিকালি মানুহবোৰ বেয়া হৈ গ'ল তাৰ অৰ্থ এইটো নহয় যে পৃথিৱীৰ 7.5 কোটি মানুহকেই কৈছে বিকজ অলৱেজ এক্সেপশ্যন প্ৰুভছ দি ৰুল এক্সেপশ্যন থাকে কিন্তু ব্যতিক্ৰমটোৱে বৰং নিয়মক বুজায় আপোনাৰ স্পষ্ট মই এটা আপোনালোকক এটা মই অভিযোগ দিছো মই এটা মোৰ মানে এটা সামাজিকভাৱে ইয়াত জ্যোতি প্ৰসাদে চিঞৰি গৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ তোৰে মোৰে আলু কৰে যাত্ৰা অৰ্থাৎ কি কৈছিল তেওঁ আমাৰ সমষ্টি জীৱনত ইন আৱাৰ কালেক্টিভ লাইফ এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছিল আমি অংগুষ্ঠ প্ৰদৰ্শন কৰিছো আমি পালো জীৱনৰ অৰ্থ অভিনৱ ৰূপ কোঁৱৰে ইয়াতে জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান কৰিবলৈ কৈছিল আজি মই অন্তত ব্যক্তিগতভাৱে একেবাৰে গভীৰতৰ তাত্ত্বিক কথা গভীৰতৰ জ্ঞানৰ কথা আপুনি মোৰ জ্ঞানৰ মই শ্ৰী অৰবিন্দৰ দৃষ্টিৰে কওঁ আপোনাৰ মনোগ্ৰাহী নহলে ইউ কেন থ্ৰ ইট এৱে এইটো ঋষি অৰবিন্দৰ কথাটো আমি একেবাৰে অনুষ্ঠানৰ আৰম্ভণিৰ পৰাই আপোনাৰ মুখত আমি শুনি আছো বিগত দিনসমূহত আমি সেই ভাষণ বক্তৃতাসমূহতো আমি বাৰুকৈ শুনিছো আমাৰ অসমৰ যদি আমি কথা কওঁ আমাৰ আধ্যাত্মিকতাত সমগ্ৰ বিশ্বই স্বীকৃতি প্ৰদান কৰিছে শংকৰদেৱ মাধৱদেৱ নহয় জানো কিন্তু ঋষি অৰবিন্দৰ যি দৰ্শন বা তেওঁৰ যি চিন্তা সেই চিন্তাৰ প্ৰতি আপুনি কেনেধৰণে আকৃষ্ট হ'ল প্ৰথম কথা হ'ল মই জ্যোতিপ্ৰসাদৰ কথাও কওঁ শংকৰদেৱৰ কথাও কওঁ মাধৱদেৱৰ কথাও কওঁ মই অম্বিকাগিৰিৰ কথাও কওঁ সকলোৰে কথা কওঁ আৰু মোৰ যদি আপুনি ভাষণবোৰ আপুনি এটা ভাষণ শুনি পেলাই সিদ্ধান্ত ল'ব নোৱাৰিব মই জ্যোতিপ্ৰসাদ শংকৰদেৱ সকলোৰে কথা কওঁ কিন্তু এজন মানুহৰ জীৱনত কোন পথপ্ৰদৰ্শক হিচাপে আহিব ইট ইজ নট মাই প্ৰিৰোগেটিভ আৰু এই কথা একেবাৰে সত্য বৰ্তমান মোৰ জীৱনৰ মই প্ৰথমতেই কৈছো যে মোক আপোনালোকে মোৰ পৰিচয় সোধোতেই মই কৈছো যে মোৰ চিন্তাৰ এতিয়া মৌলিক যিটো মোৰ চিন্তাৰ উৎস মহাঋষি মহাকবি মহাবিপ্লৱী শ্ৰী অৰবিন্দ কাৰণ মই তেওঁৰ ওচৰত মই জীৱন আৰু জগত বিষয়ক সকলো প্ৰশ্নৰ উত্তৰ পাইছো টু দি ছেটিছফেকশ্যন অফ মাই মাইণ্ড আৰু তাতকৈ যদি মোক আপোনালোকে আৰু গভীৰতৰ from sex to spirituality to science কাব্য সাহিত্য শিল্প ৰাজনীতি দৰ্শন জাতীয়তাবাদ মই আজিলৈকে দিয়া প্ৰতিটো বক্তৃতাৰ এই আজি অলপ দিন আগতে মোৰ ৰেকৰ্ড কৰা কিবা কাৰণত ভুল হৈ গ'ল মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 23 তাৰিখে দুটা মই বক্তৃতা দিছিলোঁ এটা হ'ল পাৰফৰ্মিং আৰ্ট এণ্ড লাইফ আৰু এটা দিছিলোঁ যে ইন্ট্ৰিনচিক ভেলু এণ্ড ছিগনিফিকেন্স অফ ইণ্ডিয়ান আৰ্ট দুটা বক্তৃতাই প্ৰায় 90% মই মহাঋষিৰ দৃষ্টিভংগীৰে দিছো তেওঁলোকে আনন্দ পাইছে কিন্তু মই তেওঁৰ মাজত পাইছো কাৰণে ক'বলৈ পাইছো কিন্তু যদি মোক তাতকৈ আপোনালোকে আনৰ কথাৰে যদি মোক সমৃদ্ধ কৰিব পাৰে মহাঋষিয়ে মানা কৰা নাই মই মহাঋষিক অতিক্ৰম কৰি যাম যদি মহাঋষিতকৈ যদি শ্ৰী অৰবিন্দতকৈ যদি কোনোবাই মোৰ সন্মুখত গভীৰতৰ কথা যদি মোক যদি প্ৰভাৱিত কৰে I am ready কাৰণ মোৰ কথা হ'ল পৃথিৱীত দিব্য জীৱন প্ৰতিষ্ঠিত হ'ব লাগে মানুহ ভগৱানলৈ ৰূপান্তৰিত হ'ব লাগে আমি নৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছো আমি নৰোত্তম হ'ম কিন্তু নৰোত্তম ইজ নট আৱাৰ ডেষ্টিনেশ্যন উই হেভ টু বিকাম নাৰায়ণ ঠিক আছে বিভিন্ন বিষয়ত কথা পাতিলো আচলতে সময় শেষ হৈ আহিছে আমাৰ অনুষ্ঠান সামৰিবলৈ মন যোৱা নাই তথাপিতো ইমান সময় দিলে বিভিন্ন প্ৰসংগ উত্থাপন হ'ল
বহু বিতৰ্কিত প্ৰসংগত সন্দৰ্ভত আমি কথা পাতিলো আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে জবাৰ সৈতে মই বঞ্জিতে বিদায় লৈছো পুনৰ লগ পাম এগৰাকী নতুন অতিথিৰ সৈতে চাই থাকিব জি কম সঁচা কম ধন্যবাদ